মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অসম ডিজিটেল শিক্ষা ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আহা আমি দশম শ্ৰেণীৰ গণিতৰ ৮ নম্বৰ চেপ্টাৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ দ্বিতীয় খণ্ড আৰম্ভ কৰোঁ। এতিয়া ৮ নম্বৰ চেপ্টাৰৰ উদাহৰণৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰিম। উদাহৰণ 1 এক্সাম্পল 1ত আছে যদি 10a 4/3 তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা। আমি আগতেই পঢ়ি আহিছোঁ ত্ৰিকোণমিতিক অনুপাত 6টা, তাৰে 10a 4/3 দিয়া আছে। বাকী যি 5টা ত্ৰিকোণমিতিক অনুপাত আছে সেই 5টা ত্ৰিকোণমিতিক অনুপাত উলিয়াব দিছে। কোন কোণৰ সাপেক্ষে? a কোণৰ সাপেক্ষে। তো মই a কোণটো চিন দি লৈছোঁ। তো a কোণৰ সাপেক্ষে আমাৰ বাকী ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব দিছে। এনেকুৱা অংকবোৰ কৰিবলৈ আমি প্ৰথমতে এটা সমকোণী ত্ৰিভুজ ধৰি ল'ব লাগিব। সেইকাৰণে মই লিখিম ধৰা হ'ল ত্ৰিভুজ এ বি চিৰ বি কোণ 90 ডিগ্ৰী। তো আমি ত্ৰিভুজ এ বি চি এটা আঁকি লৈছোঁ যাৰ বি কোণটো হ'ল 90 ডিগ্ৰী। এতিয়া দিয়া আছে 10a 4/3, দিয়া আছে 10a 4/3। তো মন কৰা 10a কোন কোন বাহুৰ অনুপাত আছিল? তো প্ৰথম খণ্ডটোতে আমি পাই আহিছোঁ 10a আছিল লম্ব বাই ভূমি। 10a আছিল লম্ব বাই ভূমি। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই পাৰ্ট 1টো চাই ল'বা আৰু তাতে দিয়া মানে সূত্ৰবিলাক তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত অংকবোৰ ভালকৈ বুজি পাবা। তো 10a হ'ল লম্ব বাই ভূমি। তো BC বাই এইটো BC আৰু এইটো AB, BC বাই AB। তো 10a সলনি আমি লিখিব পাৰোঁ BC বাই AB ইকুৱেল টু ইফালে আছে 4/3 ইকুৱেল টু আমি K বুলি ধৰি ল'ম। গতিকে ধৰা হ'ল তো K এটা ধ্ৰুৱক আমি ধৰি ল'ব লাগিব। তো ইয়াৰ পৰা আমি পাওঁ এতেকে চাবা ABৰ চিধা চিধি চাবা ABৰ মানটো আমি এনেকৈ লিখিম, ABৰ মানটো আমি এনেকৈ লিখিম 3K আৰু BCৰ মানটো লিখিম 4K। তো AB ইকুৱেল টু 3K, BC ইকুৱেল টু 4K। তো আমি চিত্ৰত মান দুটা বহুৱাই লওঁ। ABৰ মান হ'ল 3K আৰু BCৰ মান হ'ল 4K। তো আমি এই দুটা বাহুৰ মান পালোঁ। আমি অন্য এটা বাহুৰ মান ওলাব লাগিব আৰু সেইটো আমি অতিভুজ বা কৰ্ণৰ বাহু মান উলিয়াব লাগিব। গতিকে আমি আগতেই আলোচনা কৰা এই কৰ্ণৰ সূত্ৰটো আছিল এনেকুৱা, পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি পাওঁ এতেকে AC ইকুৱেল টু √, এই দুটা স্কুৱেৰৰ যোগ, অৰ্থাৎ AB স্কুৱেৰ প্লাছ AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। তো √, ABৰ মানটো আমি পাইছোঁ 3K, গতিকে 3K হোল স্কুৱেৰ প্লাছ BCৰ মানটো আছে তাতে 4K, গতিকে 4K হোল স্কুৱেৰ √, চাবা 3K হোল স্কুৱেৰ এইটো 3 3 গুণ 9 K স্কুৱেৰ প্লাছ 4 4 গুণ 16 K স্কুৱেৰ যোগ কৰিলে হৈ যাব 9টা আৰু 16টা যোগ কৰিলে হ'ব 25টা K স্কুৱেৰ। 25ৰ বৰ্গমূল আমি জানো 5 আৰু K স্কুৱেৰ আৰু ৰুট কেঞ্চেল হয় তেতিয়া K হৈ যাব। তো আমি পাই গ'লোঁ এইটোৰ মান 5K। এতিয়া চোৱা এই সমকোণী ত্ৰিভুজটোৰ আমি তিনিওটা বাহুৰ মান পাই গ'লোঁ। যেতিয়া তিনিওটা বাহুৰ মান পাই গ'লোঁ তেতিয়া আমি যিকোনো ত্ৰিকোণমিতিক অনুপাত উলিয়াব পাৰিম। যিহেতু আমাৰ 10a দিয়া আছিল আৰু বাকী 5টা ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগে, গতিকে সেই 5টা আমি এতিয়া উলিয়াই ল'ব পাৰিম। চোৱা প্ৰথম ত্ৰিকোণমিতিক অনুপাতটো আছিল sin a। sin a তোমালোকে মন কৰা কোন কোন বাহুৰ অনুপাত আছিল? লম্ব বাই
কৰ্ণ লম্ব বাই কৰ্ণ তো লম্ব এই কোণ সাপেক্ষে লম্ব BC বাই AC BC বাই AC তো BC বাই AC হলে 4K বাই 5K 4K বাই 5K K কেনসেল হ'ব তেতিয়া 4 বাই 5 নেক্সট হল cos A cos A হল ভূমি বাই কর্ণ তো AB বাই AC AB বাই AC হলে 3K বাই 5K K কেনসেল হ'ব গতে 3 বাই 5 sin cos নেক্সট হল 10 আমাক দিয়া আছিল গতিকে আমি 4 নম্বৰটো ওলাম cosec A তো cosec A আমি পাইছিলো cosec A কাৰ উলটা sin এর উলটা গতিকে 1 বাই sin A যেটো আমি sin এর মান পাইছো তার উলটাটো লিখি দিলেই হৈ যাব 4 বাই 5 পাইছিলো 5 বাই 4 লিখি দিলেই হৈ যাব তার পিছত হল sec A হল cos এর উলটা 1 বাই cos A যেটো পাইছো cos এর মান হেটোর উলটা 5 বাই 3 নেক্সট হল cot A হল 1 বাই 10 A 10 এর মান দেয়া আছিল 4 বাই 3 আমি উলটাই দিলে 3 বাই 4 পাম তো আমার বাকি ত্রিকোণমিতিক অনুপাত ওলাই পৰিলে তো এতিয়া আমি নেক্সট এক্সাম্পল 2টো কৰিম উদাহৰণ 2ত আছে যদি বি কোণ আৰু কিউ কোণ সূক্ষ্ম কোণ দুটা এনে ধৰণৰ যে sin b সমান sin q তেন্তে প্ৰমাণ কৰা যে বি কোণ সমান কিউ কোণ তো এটা এনেকুৱা ত্ৰিভুজ আমি ধৰি লম সমকোণী ত্ৰিভুজ যাৰ বি কোণ আৰু কিউ কোণ সূক্ষ্ম কোণ তো এটা ত্রিভুজ আমি আঁকি লওঁ বি কোণ আৰু কিউ কোণটো সূক্ষ্ম কোণ আৰু এটো যিকোনো এটা নাম আমি দি লওঁ ধৰা এটো পি নাম দি লৈছো তো ত্রিভুজটো হল BPQ তো ধৰা হল ত্রিভুজ BPQ ৰ পি কোণ 90 ডিগ্ৰী তো আমি পি কোণটো আমি কি ৰাখিছো 90 ডিগ্ৰী ৰাখিছো তো দিয়া আছে এইটো sin b সমান sin q sin b সমান sin q তো sin হল লম্ব বাই কৰ্ণ b কোণ সাপেক্ষে লম্ব হল ইয়াৰ বিপৰীতটো আৰু কৰ্ণ তো লম্ব বাই কৰ্ণ অৰ্থাৎ pq বাই bq তো sin q sin সেই একেই থাকিব লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ হলে কিউ কোণটো ইয়াত আছে গতিকে ইয়াৰ বিপৰীতটো হ'ব লম্ব বাই কৰ্ণ একেই থাকে bp বাই bq তো সোয়া সমান চিনৰ দুইফালে তলত bq আছে কেনসেল কৰি দিলো আমি তো পালো কি pq সমান bp এই কথাটো আমি চিন্তা কৰি চাও কি তে pq সমান pq হল এইটো আৰু bp হল এইটো এই দুটা বাহু সমান বুলি পালো আমি তো মন কৰা যে যিকোনো ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় তাৰ বিপৰীত কোণ দুটাও সমান তো আমি এই কথাটো আমি আগতেই পাইছিলো কি পাইছিলো এটা ত্রিভুজৰ দুটা বাহু সমান হলে তাৰ বিপৰীত কোণ দুটাও সমান অৰ্থাৎ এই দুটা বাহু যেহেতু সমান হৈছে তো এইটো বাহুৰ বিপৰীত কোণ এইটো আৰু এইটো বাহুৰ বিপৰীত কোণ এইটো অৰ্থাৎ এই দুটা কোণও সমান অৰ্থাৎ বি কোণ আৰু কিউ কোণ এতেকে বি কোণ সমান কিউ কোণ ত্রিভুজৰ সমান বাহুৰ বিপৰীত কোণ সেইকাৰণে আমাৰ এই দুটা কোণ সমান তো এইটো আমি প্ৰমাণ কৰিব পাৰিলো গতিকে প্ৰুভড তো উদাহৰণ 3 চোৱা উদাহৰণ 3ত আছে
ধৰা হল ত্ৰিভুজ ACBৰ C কোণ সমকোণ আৰু AB 29 একক BC 21 একক আৰু ABC কোণ থিতা তলত দিয়া মানবোৰ নিৰ্ণয় কৰা এক নম্বৰটো দিছে cos স্কয়াৰ থিতা প্লাস sin স্কয়াৰ থিতা দুই নম্বৰটো দিছে cos স্কয়াৰ থিতা মাইনাস sin স্কয়াৰ থিতা তো এই ক্ষেত্ৰত আমি ত্ৰিভুজটো আঁকি লম প্ৰশ্নত চিত্ৰটো আঁকি দিয়া আছে আমাৰ পৰীক্ষাত আহিলে আঁকি দিয়া নাথাকিবও পাৰে গতিকে আমি ত্ৰিভুজটো আঁকি লম ACB আৰু C কোণটো সমকোণ C কোণটো হল সমকোণ ACB এতিয়া হৈ গ'ল আমাৰ ACB তো ACB ত্ৰিভুজৰ C কোণ সমকোণ AB হল 29 একক AB হল এটো হল 29 আৰু BC হল 21 তো আমি সমাধানত লিখিম সমাধান ত্ৰিভুজ ACBৰ C কোণ 90 ডিগ্ৰী C কোণটো কিমান আছে আমাৰ 90 ডিগ্ৰী আৰু কি দি আছে ABৰ মানটো দি আছে 29 একক আৰু BCৰ মানটো দি আছে আমাৰ 21 একক তো আমাক দি আছিল BC 21 একক আৰু দি আছে ABC কোণটো হল থিতা তো ABC কোণ মানে ABCB কোণটো হল থিতা তো আমি এতিয়া এই দুটাৰ পৰা এই মানটো উলিয়াই লম তো AC এতেকে ACৰ মানটো উলিয়াব লাগে আমি ACৰ মানটো উলিয়াম এইটো দীঘলটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব তো AB স্কয়াৰ মাইনাস BC স্কয়াৰ AB স্কয়াৰ মাইনাস BC স্কয়াৰ তো ABৰ মানটো হল 29 তাৰ হোল স্কয়াৰ মাইনাস BCৰ মানটো হল এটো হল 21 তো 21 তাৰ হোল স্কয়াৰ তো 29 গুণ 841 21 গুণ 21 আৰু 21 পূৰণ কৰিলে 441 তো আমি বিয়োগ কৰিলে এটো পাম 400 বৰ্গমূল পাম 20 20 আৰু 20 পূৰণ কৰিলে তোমালোকে 400 পাবা গতিকে 400 বৰ্গমূল 20 তো আমাৰ প্ৰশ্নত দিয়া আছে cos থিতা আৰু sin থিতাৰ মান লাগিব cos থিতা আৰু sin থিতাৰ মান লাগিব তো cos থিতা আৰু sin থিতাৰ মান উলিয়াই লম এতেকে cos থিতাটো চোৱা cos থিতাটো হল cos হল আমি জানো ভূমি বাই কৰ্ণ cos থিতা বুলি কৈছে গতিকে থিতা কোণ সাপেক্ষে এটো হ'ব ভূমি এটো হ'ব কৰ্ণ ভূমি বাই কৰ্ণ অৰ্থাৎ BC বাই AB তো BC বাই AB হলে কি হ'ব 21/29 নেক্সট আমাৰ দৰকাৰ হ'ব sin থিতা তো sin থিতা আমি জানো লম্ব বাই কৰ্ণ তো এইটো থিতা কোণ সাপেক্ষে লম্ব বিপৰীতটো গতিকে AC বাই AB হলে কিমান হ'ব এটো হল 20 গতিকে AC বাই AB তো 20/29 তো আমি cos থিতা আৰু sin থিতাৰ মান উলিয়াই লৈছো এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ অংকটো কৰিব পাৰিম চোৱা 1 নম্বৰটো কি আছে cos স্কয়াৰ থিতা প্লাস sin স্কয়াৰ থিতা তো cos স্কয়াৰ থিতা হলে cos থিতাৰ মানটো পাইছো 21/29 তাৰ হোল স্কয়াৰ প্লাস এটোৰ মান পাইছো 20/29 তাৰ হোল স্কয়াৰ তো 21 গুণ 441 আৰু এটো হ'ব 841 আৰু এটো হ'ব 400 আৰু এটো হ'ব 841 তো ভগ্নাংশৰ যোগ বিয়োগ কৰিলে আমি কি কৰিব লাগে লসাগু উলিয়াই ল'ব লাগে গতিকে 841 আৰু 841 একে সংখ্যা হলে হেতু এটাৰ লসাগু গতিকে এইটোৰে এইটো
হৰণ কৰিব লাগে যি বাৰ যাব ওপৰত পূৰণ হ'ব এইটো জানো তো 841 একবাৰ যায় এক আৰু এইটো পূৰণ কৰি 441 প্লাস এইটো একবাৰ যায় এক আৰু 400 পূৰণ কৰি 400 তো ওপৰত হল যোগ কৰি 841 তলত হল 841 তো 841 এৰে 841ক একবাৰ যায় গতিকে ইয়াৰ মানটো পাম 1 গতিকে আমি 2 নম্বৰটো যদি কৰো 2 নম্বৰটো সক কি আছে cos স্কয়ার থিটা মাইনাস sin স্কয়ার থিটা তো আমি লিখিম cos স্কয়ার থিটা মাইনাস sin স্কয়ার থিটা তো cos থিটাৰ মানটো আমি পাইছো 21/29 তো 21/29 তাৰ হোল স্কয়ার মাইনাস sin থিটাৰ মানটো পাইছো 20/29 20/29 তাৰ হোল স্কয়ার তেছো এইটো স্কয়ার কৰিলে হ'ব 441 এইটো স্কয়ার কৰিলে হ'ব 841 মাইনাস এইটো স্কয়ার কৰিলে হ'ব 400 এইটো স্কয়ার কৰিলে হ'ব 841 তো 841 আৰু 841 লখাগু হল 841 তিয়া এইটো একবাৰ একেদি পূৰণ কৰিলে 441 মাইনাস এইটো একবাৰ একেদি পূৰণ কৰিলে 400 এতিয়া বিয়োগ কৰি থাকিব 41 আৰু তলত থাকিব 841 তো আমি এইটো মান পাই গলো তো এতিয়া আমি 4 নম্বৰ উদাহৰণৰ অংকটো কৰিম 4 নম্বৰ অংকটো কি আছে ABC ত্ৰিভুজৰ যদি বি কোণ সমকোণ আৰু tan 1 তেন্তে দেখুৱা যে 2 sin cos = 1 তো এনেকুৱা ক্ষেত্ৰত আমি চিত্ৰটো আঁকি ল'ব লাগিব যে এটা ত্ৰিভুজ নাম দিয়া আছে ABC তাৰ বি কোণটো সমকোণ তো ABC তাৰ বি কোণটো হল সমকোণ তো লিখিম আমি ত্ৰিভুজ ABC ৰ বি কোণ = 90 ডিগ্ৰী দিয়া আছে tan = 1 গতিকে tan A = 1 তো আমি tan A জানো A কোণ সাপেক্ষে tan গতিকে tan হল লম্ব বাই ভূমি তো A কোণ সাপেক্ষে লম্ব হ'ব ইয়াৰ বিপৰীত গতিকে এইটো বাই এইটো অৰ্থাৎ BC বাই AB তো BC বাই AB হলে ইয়াত আছে 1 তো আমি = k ধৰি লম k এটা ধ্ৰুৱক আমি ধৰি ল'ব লাগে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে AB ৰ মান ইয়াৰ তলত এটা আছে তে 1k লিখিব নালাগে k লিখিম আৰু BC ৰ মানটো 1k গতিকে k লিখিম তো AB আৰু BC ৰ মান k গতিকে AB ৰ মান k BC ৰ মান k আমি এটো উলাই ল'ব লাগে এটিকে AC তো আমি জানো কৰ্ণ উলালে কি কৰিম এই দুটা স্কয়ার কৰি যোগ কৰি দিম তো AB স্কয়ার প্লাস BC স্কয়ার তো AB ৰ মানটো আছে k k স্কয়ার প্লাস BC ৰ মানটো আছে k স্কয়ার যোগ কৰিলে হ'ব দুটা k স্কয়ার তো 2 ৰ বৰ্গমূলটো আমি তেনেকৈ নাপাও গতিকে 2 ৰ লগত বৰ্গমূল চিহ্নটো থাকি যাব আৰু স্কয়ার আৰু k স্কয়ার আৰু ৰুট কেনসেল হয় k টো ওলাই যাব k টো বাহিৰত ইয়াত কিন্তু ভিতৰত আছে তো k বাহিৰত আছে ঠিক আছে এতিয়া আমি প্ৰশ্নত চাও কি প্ৰমাণ কৰিব দিছে দেখুৱা যে 2 sin cos তো আমাৰ sin এর দৰকাৰ হ'ব আৰু cos এর দৰকাৰ হ'ব তো এই দুটা ত্ৰিকোণমিতিক অনুপাত আমি উলাই লম এতেকে sin আমি জানো লম্ব বাই sin কি sin হল লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ BC বাই AC তো এটো হল k এটো হল √2k আমি লিখি লব পাৰো √2k তো k বাই √2k তো আমি জানো k কেনসেল বহুতে ইয়াত ভুল কৰি √2 লিখে তোমালোকে √2 লিখিব নোৱাৰা √2 আছে তলত গতিকে ওপৰতে কোন থাকিল মানে 1 বাই √2 একেদৰে আমি cos a টো উলাই লম cos a হল ভূমি বাই কৰ্ণ তো ভূমি বাই কৰ্ণ AB বাই AC
তো AB/AC হলে আকৌ K/√2K K/√2K আকৌ K কেনসেল তো থাকিল কি 1/√2 এটা যেটো আমাক প্ৰমাণ কৰিব দিছে হেতু প্ৰমাণ কৰিম সো আমাক কি প্ৰমাণ কৰিব দিছে এইটো সমান 1 তো আমি লেফট হ্যান্ড সাইডটো লৈ লম সমান চিনৰ বাওফালেখিনি লৈ লম তে লেফট হ্যান্ড সাইডটো কি আছে 2 sin a cos a 2 sin a cos a তো 2 into sin a sin এর মানটো হল sin এর মানটো 1/√2 পূরণ cos এর মানটো হল 1/√2 তো আমি জানো উপৰৰখিনি পূৰণ হ'ব আৰু তলৰখিনি পূৰণ হ'ব পূৰণ থাকিলে ভগ্নাংশৰ পূৰণ হলে কি হয় উপৰৰখিনি পূৰণ হয় আৰু তলৰখিনি পূৰণ হয় 2 1 গুণ 2 2 1 গুণ 2 ওপৰত 2 আৰু √2 পূৰণ কৰিলে হয় তোমালোকে জানা √2 পূৰণ √2 4 √4 √2 2 2 গুণ 4 তো 4 বর্গমূল 2 তো আমি √2 পূরণ কৰি কিমান পাম 2 তো 2 এর লগত 2 কেইবাৰ যায় একবাৰ তো আমি এটো রাইট হ্যান্ড সাইডত 1 টো পাই গলো এটিকে রাইট হ্যান্ড সাইড বাস আমার অঙ্কটো হৈ গল তো আমি 4 নম্বৰ উদাহৰণৰ অঙ্কটো কৰিলো আমি নেক্সট লাস্ট কোয়েশ্চন উদাহৰণ এটো হল 5 নম্বৰ উদাহৰণ আমি এতিয়া 5 নম্বৰ অঙ্কটো কৰিম এতিয়া আমি 5 নম্বৰ উদাহৰণ অঙ্কটো কৰিম সা 5 নম্বৰ উদাহৰণৰ অঙ্কত কি আছে ত্ৰিভুজ OPQ ৰ P কোণ সমকোণ OPQ ত্ৰিভুজৰ P কোণটো সমকোণ 90 ডিগ্ৰী আৰু OP 7 cm OP এটো হল 7 cm OQ minus PQ 1 cm OQ minus PQ OQ ৰ পৰা PQ বাদ দিব লাগিব এটোৰ পৰা এটো বাদ দিয়া OQ minus PQ এটোৰ পৰা এটো বিয়োগ কৰি 1 cm থাকে সেই ক্ষেত্ৰত আমাক sin Q আৰু cos Q ৰ মান নিৰ্ণয় কৰিব দিছে sin Q আৰু cos Q ৰ মান নিৰ্ণয় কৰিব দিছে এতিয়া আমি লিখিলাম সমাধানত ত্রিভুজ OPQ ৰ P কোণ 90 ডিগ্ৰী OPQ ত্রিভুজৰ P কোণটো 90 ডিগ্ৰী OP কিমান 7 cm আৰু কি দিয়া আছে এইটো দিয়া আছে OQ minus PQ 1 cm অন্তৰাখিমা ইয়াতে কি কৰিম OQ ৰাখি PQ এইফালে লৈ যাম তো আমি লিখিব পাৰো OQ = 1 cm টো নিলিখো প্লাস PQ ইয়াক 1 নম্বৰ বুলি দি যাও এতিয়া এই সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰ লিখিম পাইথাগোৰাছৰ উপপাদ্য মতে এই সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য কি আছিল মনত আছে তোমালোকৰ নিশ্চয় যে কৰ্ণৰ বৰ্গ অৰ্থাৎ কৰ্ণটো হল এইটো সমকোণৰ সন্মুখৰ বাহুটো হল কৰ্ণ OQ স্কয়াৰ তো OQ স্কয়াৰ বাকি দুটা বাহুৰ বৰ্গৰ যোগফল অৰ্থাৎ এইটো আৰু এইটো স্কয়াৰ কৰি যোগ কৰি দিলে হ'ব অৰ্থাৎ এইটো নাম হল PQ স্কয়াৰ যোগ এইটো নাম হল OP স্কয়াৰ তো আমি মান কেটা বহাই দিম সবা OQ ৰ মান 1 ৰ পৰা চোৱা কি 1 plus PQ তো 1 plus PQ তাৰ হোল স্কয়াৰ PQ ৰ মানটো নাই গতিকে PQ স্কয়াৰ প্লাস OP ৰ মানটো 7 গতিকে 7 স্কয়াৰ তো এইটো চোৱা A plus B হোল স্কয়াৰ সূত্ৰত পৰিছে তোমালোকে জানা A plus B হোল স্কয়াৰ = A square plus twice AB plus B square তো A square মানে 1 square plus 2AB to A to B তো A square plus 2AB 1 PQ plus B square হল PQ square তো ইফালে আছে PQ square plus 7 7 গুণ
49 তো একে বস্তু দুয়োফালে থাকিলে বাদ দিব পাৰি সমান চিনৰ বাওঁফালে pq স্কয়াৰ প্লাছ হৈ আছে এটো আছে কেনসেল কৰি দিব পাৰো তো আমি লিখিব পাৰো 1 স্কয়াৰ মানে 1 প্লাছ 2 গুণ 2 pq ইকুৱেল টু 49 তো ইয়াৰ পৰা আমি এই 1 টো ইফালে লৈ যাম 2 pq থাকিল এটো 1 মাইনাস হ'ব 49 ৰ পৰা 1 মাইনাস হ'ল 48 আৰু pq এই 2 যায় হৰণ হ'ব 48/2 অৰ্থাৎ 2 দি কেইবাৰ যাব 24 তো pq ৰ মান পাই গ'ল আমি 24 সেন্টিমিটার pq ৰ মানটো 24 সেন্টিমিটার পাই গ'ল আমি এতিয়া 1 নম্বৰ ইমপ্লাইজ কৰিলে সবা কি ওলায় তো 1 নম্বৰ সমীকৰণটো ইমপ্লাইজ কৰিম এইটো তো OQ equal to 1 plus PQ ৰ মানটো আমি পালো 24 তো 24 তো যোগ কৰি হ'ব 25 সেন্টিমিটার মানে OQ ৰ মান OQ এটোৰ মান 25 সেন্টিমিটার তো আমাক কি ওলাব দিছে sin Q আৰু cos Q তো এতেকে sin Q Q সবা sin sin বুলি ক'লে তোমালোকে জানা যে sin হল লম্ব বাই কৰ্ণ q বুলি কৈছে q ইয়াতে আছে লম্বটো হল ইয়াৰ বিপৰীত গতিকে এটো আৰু কৰ্ণ হেইটো গতিকে op লম্ব বাই কৰ্ণ হলে এটো বাই এটো অৰ্থাৎ op বাই oq তো op ৰ মানটো আছে 7 আৰু oq ৰ মানটো আছে 25 লগতে sin q লগত cos q আৰু cos q তোমালোকে জানা cos q হল ভূমি বাই কৰ্ণ তো ভূমি বাই কৰ্ণ cos q এটো কোন সাপেক্ষে ভূমিটো হল ইয়াৰ লগৰ বাহুটো অৰ্থাৎ এটো ভূমি কৰ্ণ তো pq এটো pq আৰু এটো oq তো pq বাই oq pq হল 24 আৰু oq হল 25 তো এটো আমি পাই গলো তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটো পাৰ্টত মই 8.1 নৰ আগত যিখিনি উদাহৰণৰ অংক আছে সেইখিনি অংক আমি সমাধান কৰিলো যদি তোমালোকে বুজি পাইছা তেনেহলে কমেন্টত জনাবা আৰু যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু শেয়াৰ কৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিওবোৰ তোমালোকে পাই থাকা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে ইমানেই ধন্যবাদ নমস্কাৰ